মৰমৰ বন্ধু বান্ধৱীসকল, তোমালোক সকলোকে আমাৰ এই চেনেলটোলৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। কেইঘণ্টামানৰ আগত মই নেৰিটছ ৰিজাল্টৰ ওপৰত এটা ভিডিঅ' বনাইছিলোঁ। ইয়াৰ PDF-টো মই তোমালোকক দিছিলোঁ। সেই ভিডিঅ'টোৰ কমেণ্ট ছেকশ্যনত বহুকেইজন ছাবস্ক্ৰাইবাৰে কমেণ্ট কৰিছিলে যে আমি পাছ কৰিছোঁ, এতিয়া আমি পইচাটো কেনেকৈ পাম। ঠিক আছে, আৰু বহুতে কৰিছে যে নেক্সট আকৌ কেতিয়া এক্সামটো ষ্টাৰ্ট হ'ব, অৰ্থাৎ আমি কেতিয়া আকৌ নতুনকৈ পৰীক্ষা দিব পাৰিম। এতিয়া তোমালোকৰ বহুতেই ৰিজাল্টটো চাব পৰা নাছিলা। ৰিজাল্টটো PDF-টো যদিও আছে, ইয়াত চোৱা ধুনীয়াকৈ লিখা আছিলে যে ফলোয়িং ষ্টুডেণ্ট হেজ ছিকিউৰ্ড 100 to 120 ডে গেট ₹13,000 ফৰ ওৱান টাইম অনলি। অৰ্থাৎ ইয়াতে থকা টপাৰ কোনো নাই, অৰ্থাৎ 100ৰ পৰা 120 নম্বৰৰ পৰা ছাত্ৰ বা ছাত্ৰী কোনো নাই। সেইকাৰণে ইয়াত লিখা আছে নো ওৱান হেভ ছিকিউৰ্ড এবভ পাৰ্চেণ্টেজ। তাৰপিছত দিয়া আছে চোৱা ফলোয়িং ষ্টুডেণ্ট হেজ ছিকিউৰ্ড 98 ডে গেট 6,500 ফৰ ওৱান টাইম অনলি। অৰ্থাৎ ইয়াৰ পৰা ইয়ালৈকে যিমান কেইজন ছাত্ৰ বা ছাত্ৰীৰ নাম দিয়া আছে তেওঁলোকে 6,500 টকাকৈ ওৱান টাইম পে'মেণ্ট পাব, অৰ্থাৎ এবাৰেই দিয়া হ'ব 6,500 টকা। গতিকে এনেকুৱা ধৰণে তোমালোকৰ নামসমূহ চাব লাগিব। PDF-টো যদি লাগে ডেছক্ৰিপশ্যনত দিয়া লিংকসমূহত ক্লিক কৰি আমাৰ ফেচবুক পেজ, হোৱাটছআপ চেনেল, টেলিগ্ৰাম চেনেল আদিসমূহত ফ'ল' কৰি ল'বলৈ নাপাহৰিবা। বহুতে আৰু এটা কথা কৈছিল, যেনে মোৰ নামটো নিশিতা সোণোৱাল। এনেকুৱা নিশিতা সোণোৱালৰ নামৰ আন কেইবাগৰাকী ছাত্ৰী বহুতো ডিষ্ট্ৰিক্টত আছে। গতিকে সেইজনী যে ময়ে হয় বা সেইজন বা জনী যে ময়ে হয় কেনেকৈ জানিম? চোৱা ইয়াত ধুনীয়াকৈ লিখা আছে ছেইণ্ট টেৰেছাছ একাডেমি, চেণ্টাৰৰ নাম দিয়া আছে ছেইণ্ট টেৰেছাছ একাডেমি, ডিষ্ট্ৰিক্টৰ নাম দিয়া আছে, কিমান ক্লাছত পঢ়ে দিয়া আছে, গোটেইখিনি ইয়াত ডিটেইলছ দি থোৱা আছে। তোমালোকে এনেকুৱা ধৰণে মিলাই চাব পাৰিবা। এতিয়া যিসকলে পাছ কৰিছা তোমালোকৰ বাবেও ইয়াত কিছু কথা উল্লেখ কৰা আছে। তোমালোকক যদি তোমালোকে বিচৰা, তোমালোকক অফিচিয়েল কণ্টেক্ট নাম্বাৰ লাগে, এনেকৈ দি থোৱা আছে, তোমালোকে চাব পাৰিবা। ইয়াত চোৱা দিয়া আছে হেড অফিচ এণ্ড ৰেজিষ্টাৰ্ড অফিচ। ইয়াত চোৱা তেজপুৰ, শোণিতপুৰ, আছাম, www.neris.in। তাৰপিছত ইয়াত দুটা ফোন নাম্বাৰ দিয়া আছে। ইয়াত তোমালোকে ৰাতিপুৱা 10 বজাৰ পৰা 5টা বজাৰ ভিতৰত তোমালোকে ফোন কৰিও তেওঁলোকক সুধিব পাৰিবা। আৰু ইয়াত উল্লেখ কৰিছে যে উত্তীৰ্ণ হোৱা পৰীক্ষাৰ্থীৰ বহি ঘূৰাই দিয়া নহয়, নেৰিটছৰ সিদ্ধান্তই চূড়ান্ত সিদ্ধান্ত। অৰ্থাৎ তোমালোকে যদি বহি বিচৰা, অৰ্থাৎ তোমালোকে যদি ভাবা আমাৰ পৰীক্ষা ভাল হৈছিল, আমি বহীখন আকৌ চাব পাৰিম নেকি, তেনেকুৱা ইয়াত উল্লেখ কৰা আছে যে পৰীক্ষাৰ্থীৰ বহি ঘূৰাই দিয়া নহয়। নেক্সট ইয়াতে লিখা আছে চোৱা ষ্টুডেণ্টছ আৰ ৰিকুৱেষ্টেড টু চেণ্ড দ্য এডমিট কাৰ্ড এণ্ড হিজ হাৰ কমপ্লিট স্কুল এড্ৰেছ উইথ দ্য হেডমাষ্টাৰ্ছ প্ৰিন্সিপাল ছিগনেচাৰ। মোবাইল নাম্বাৰ কম্পালচৰি, আদাৰৱাইজ স্কলাৰশ্বিপ উইল নট বি ইছ্যুড। অৰ্থাৎ যিসকল ছাত্ৰ বা ছাত্ৰীয়ে ইয়াত নামটো আহিছে তোমালোকে পইচা পাবা, তোমালোকে কি কৰিব লাগিব, তোমালোকৰ যিখন এডমিট কাৰ্ড আছিল সেই এডমিট কাৰ্ডখনৰ লগতে স্কুলৰ এড্ৰেছটো তোমালোকে দিব লাগিব। লগতে সেই এড্ৰেছটোৰ তলত তোমালোকৰ স্কুলৰ হেডমাষ্টাৰৰ বা প্ৰিন্সিপালৰ ছিগনেচাৰ এটা লাগিব। লগতে তাত তোমালোকে মোবাইল নাম্বাৰ দিয়াটো কম্পালচৰি হয়, মোবাইল নাম্বাৰ তোমালোকে দিবই লাগিব। আৰু সেইখিনি তোমালোকে ক'ত দিব লাগিব, দ্য মেনেজিং ডাইৰেক্টৰ এক্সামিনেশ্যন কণ্ট্ৰলাৰ, নৰ্থ ইষ্ট ৰিজনেল ইনষ্টিটিউট ফৰ টেলেণ্ট চাৰ্চ, এডমিনিষ্ট্ৰেটিভ অফিচ নিয়াৰ বৰনামঘৰ, ৱাৰ্ড নাম্বাৰ 1, ঢেকীয়াজুলি ডিষ্ট্ৰিক্ট, শোণিতপুৰ, আছাম। এতিয়া বহুতেই ভাবিব পাৰে যে আমি তাত গৈ কেনেকৈ আমি এইখিনি দিম। ঠিক আছে, গতিকে তোমালোকে তাত গৈ দিব যদিও নোৱাৰা, তোমালোকে পোষ্ট অফিচৰ জৰিয়তে তোমালোকৰ ডিটেইলছখিনি তোমালোকে পঠিয়াই দিব পাৰিবা। ইয়াত চোৱা অসমীয়াটো ধুনীয়াকৈ লিখা আছে যে এই পৰীক্ষাত উত্তীৰ্ণ হোৱা ছাত্ৰ ছাত্ৰীসকলক জনোৱা হয় যে তেওঁলোকৰ পৰীক্ষাৰ পৰিচয় পত্ৰ, বিদ্যালয়ৰ ঠিকনা, অভিভাৱকৰ মোবাইল নম্বৰ আদি আমাৰ কাৰ্যালয়লৈ প্ৰেৰণ কৰাটো বাধ্যতামূলক 30 ডিচেম্বৰ 2024 ভিতৰত। ঠিক আছে, লাষ্ট ডেটটো হৈছে 30 ডিচেম্বৰ। তাৰ আগতে তোমালোকে ডিটেইলছখিনি তোমালোকে তেওঁলোকৰ কাৰ্যালয়ত প্ৰেৰণ কৰিব লাগিব। তাৰপিছত লিখা আছে যে ইয়াৰ অন্যথা আমি বৃত্তিৰ মাননি দিবলৈ অসমৰ্থ। সেয়া আমাৰ কেন্দ্ৰ সমন্বয়ক, শাখা সমন্বয়ক জনোৱা যায় যে ফলাফল ঘোষণা কৰাৰ সময়ত উপৰোক্ত নিৰ্দেশনাসমূহ ছাত্ৰ ছাত্ৰী তথা অভিভাৱক অৱগত কৰে। বৃত্তিৰ মাননি আৰু প্ৰমাণ পত্ৰখন ডাকঘৰৰ যোগেদিহে প্ৰেৰণ কৰা হ'ব। এতিয়া তোমালোকৰ বহুতে ভাবিব পাৰা যে আমি আকৌ পইচাটো তালৈকে আনিব যাব লাগিব নেকি? তোমালোকে আনিব যাব নালাগে, তোমালোকক পইচাটো ডাকঘৰৰ যোগেদি প্ৰেৰণ কৰি দিয়া হ'ব। তোমালোকৰ নিজৰ যিখিনি ডিটেইলছ দিবা সেই ডিটেইলছখিনিত তোমালোকক পঠিয়াই দিয়া হ'ব। এতিয়া বহুতো ছাত্ৰ ছাত্ৰী আৰু এটা কুৱেশ্যন কৰিছিলা যে এইবাৰ আমি পৰীক্ষাৰ কথা গমেই নাপালোঁ, নেক্সট আকৌ আমি কেতিয়া পৰীক্ষা দিব পাৰিম। ইয়াত ধুনীয়াকৈ উল্লেখ কৰিছে চ' আৱাৰ নেক্সট নেৰিটছ উইণ্টাৰ মেৰিট টেষ্ট উইল বি হেল্ড অন 2/2/2025। অৰ্থাৎ 2025 চনৰ ফেব্ৰুৱাৰী মাহৰ 2 তাৰিখে আকৌ এক্সামটো হ'ব।
যিসকল ছাত্ৰ ছাত্ৰীয়ে দিব বিচৰা তোমালোকে এতিয়াৰ পৰা প্ৰিপাৰেশ্যন কৰিব পাৰিবা। এতিয়া বহুতৰে আৰু এটা কুৱেশ্যন আছিল যে কিমান ক্লাছৰ ছাত্ৰ বা ছাত্ৰীসকলে পৰীক্ষাটো দিব পাৰিব। ক্লাছ 1ৰ পৰা ক্লাছ 12লৈকে পঢ়ি থকা সকলো ছাত্ৰ ছাত্ৰীয়ে এই পৰীক্ষাটো দিব পাৰিব। আশা কৰিছোঁ তোমালোকে সকলোখিনি বুজি পালা। ইয়াৰ বাহিৰেও যদি তোমালোকৰ আন কিবা কুৱেশ্যন থাকে তোমালোকে কমেণ্ট ছেকশ্যনত সুধিব পাৰিবা। চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি দিব।